মই যেতিয়া কেণ্ডিডেট হৈছোঁ কৰিমগঞ্জত ডে ওৱানৰ পিছৰ পৰা আমাৰ দিছপুৰৰ মাননীয় মুখ্যমন্ত্ৰী বা বাকী যিবোৰ আছে তেওঁলোক মানে ৰেগুলাৰ তাতে ভিজিট কৰিছে। চিফ মিনিষ্টাৰ 5 টাইমছ গৈছে তাতে, নমিনেশ্যন দিনাও গৈছে, তাত আগতো গৈছে পিছতো গৈছে। এটাই তেওঁলোকৰ উদ্দেশ্য আছিল, আপোনালোকে জানে কৰিমগঞ্জত টোটেল অৰিজিনেল 8টা সমষ্টি আছে, আফটাৰ ডিলিমিটেশ্যন 6টা সমষ্টি হ'ল। 8টা সমষ্টি হিচাপে 8জন MLA তাতে আছে। কংগ্ৰেছৰ 2জন MLA আছিল আৰু বাকী আছিল 5জন MLA, 6জন MLA। 6জন UDF হ'ল 4জন, বিজেপিৰ 2জন, কংগ্ৰেছৰ 2জন, টোটেল 8জন MLA আছিল। 8জনৰ মাজে 8জন আল্টিমেটলি সেই 6জনতো UDFৰ MLAবোৰ আছিল, তেওঁলোকে বিজেপিৰ হৈ কাম কৰিছিল। কংগ্ৰেছৰ যে 2জন আছিল, নামে কংগ্ৰেছ, তেওঁলোকে আপোনালোকে জানেই তেওঁলোকৰ ব্যাপাৰটো, তেওঁলোকে চব মিলি 8জন MLA ক'ব লগা হ'লে চব মিলি তেওঁলোকে এটা পৰিকল্পনা কৰিছিল যে হাফিজ ৰছিদ চৌধুৰী আৰু কংগ্ৰেছো যাতে এই চিটটো যাতে নাপায়, এই এটা তেওঁলোক প্ৰথমৰ পৰা তেওঁ ডিটাৰমেণ্ট হৈ আছে। ইলেকশ্যন যেতিয়া আৰম্ভ হোৱাৰ পিছৰ পৰা বিশেষ ৰাতাবাৰী আৰু পাতাকান্দিৰ MLA অপেনলি মানুহক চেলেঞ্জ কৰিছে যে তোমালোকে যদি বিজেপিক ভোট নিদিয়া বুলডোজাৰ যাব, 4 তাৰিখ ইলেকশ্যন কাউণ্টিং হ'ব, 5 তাৰিখ বা 6 তাৰিখ বুলডোজাৰ যাব, তোমালোকে সাৱধানত থাকিবা। এই বুলডোজাৰ যাব, তাৰ পাছত আমি কেছ পৰ্যন্ত দিছোঁ। আমি 22 এপ্ৰিলত আমি কমপ্লেইন দিছোঁ এট 10:38 AM। আমি 22 এপ্ৰিল মানে 2 দিন আগত, ইলেকশ্যন হ'ল 26 তাৰিখ, তাৰ 2 দিন আগতে আমি গোটেই বস্তুটো ইলেকশ্যন কমিশ্যনে জনাইছোঁ 10:30 AM। ইলেকশ্যনৰ দিনা যিটো তেওঁলোকে কৰিছে লাৰ্জ স্কেল ৰেগিং, আমাৰ লগাবলৈ চেষ্টা কৰিছিল, কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ হেল্পত মিলি তেওঁলোকে যিটো কৰিলে, আমি 19 কমপ্লেইন ইলেকশ্যন কমিশ্যন ইণ্ডিয়াক আমি দিছোঁ। আপোনালোকে শুনি পাব, টাইম টেবুল আছে 9:39 AM, 26 তাৰিখ যদি ইলেকশ্যন হ'ল, এবাৰ একনলেজমেণ্ট আছে মোৰ তাতে। 9:39 AM, 9:50 AM, 10:49 AM, 11:20 AM, 11:42 AM, 11:57 AM, 1:48 PM, 2:35 PM, 2:46 PM, 2:51 PM, 2:53 PM, 3:36 PM, 4:11 PM, 3:36 PM, 4:44 PM, 4:57 PM, 5:39 PM, 5:44 PM, 6:39, 6টা বজাত 39 মিনিটত আমি লাষ্ট তাৰিখটো দিছোঁ। এই গোটেই বস্তুটো একনলেজমেণ্টো আছে, দিয়া হৈছে ইলেকশ্যনৰ দিনা। নেক্সট ডে আমাক মাতি আমি তাৰপিছত আমি সেইদিনা 26 তাৰিখ ৰাতি 1টা সময়ত আকৌ গোটেই বস্তুটো কৰি দি আমি 1টা সময়ত পাৰ্চনেলি মোৰ এডভকেট আৰু মোৰ এজেণ্ট পাৰ্চনেলি ৰিটাৰ্ণ হিচাপ মিলি তেওঁলোকে তাতে দিছে। সেইখন মোক তাতে আছে, প্ৰয়োজন হ'লে আপোনালোকে পাব। তাতে আমি দিছোঁ 26 তাৰিখ ৰাতি যিটো দিছোঁ 1টা সময়, এই তাতে আমি 38 চেণ্টাৰ, পলিং চেণ্টাৰত লাষ্ট নাম ধৰি কেনেকুৱা হৈছে, কি হৈছে, গোটেই বস্তু দি আমি এইটো দিছোঁ, ৰাতি 1টা সময়ত দিছিলোঁ। নাথিং, ন' একশ্যন হেজ বিন টেকেন বাই এনি ওৱান। আল্টিমেটলি, কাৰণ আপোনালোকে জানে যে ডিউৰিং ইলেকশ্যন আমি কেছ কৰি কোনো ষ্টে ল'ব নোৱাৰি, গতিকে আমি সেইটাত আমি নগ'লোঁ। কাৰণ ইলেকশ্যন নিয়ম হৈছে যদি কোনো হেৰি থাকে, ডিক্লাৰেশ্যনৰ 45 ডেজ ভিতৰত আমি কেছ ফাইল কৰিব লাগে। কাউণ্টিং যেদিনা হ'ল, কাউণ্টিঙত ছিষ্টেমত মই হেৰি কৰা নাই, কিন্তু তেওঁলোকে যিটো টেবুলেশ্যন শ্বীট যিটো হেৰি কৰিলে, যে আপোনালোকে জানে যে কাষ্টিং কিমান হৈছে আৰু কাউণ্টিং কিমান হ'ল। কাষ্টিং হৈছে আপোনাৰ এজ পাৰ ECৰ যিটো আছে, সেই কাষ্টিং পৰা আপোনাক দেখা যায় যে 3000 কাষ্টিং হ'ল 11,43,796 আৰু কাষ্টিং হ'ল এইটো, কাউণ্টিং হ'ল 11,47,607। এ ডিফাৰেঞ্চ মাৰ্জিন অফ 3,811 দেখা যায় এক্সেছ কাউণ্টিং হৈছে। আৰু তাতে আৰু এটা ইণ্টাৰেষ্টিং বস্তু ধৰা পৰিছে যে 3-4টা চেণ্টাৰ, বিশেষ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত দেখা গৈছে। কৰিমগঞ্জ ডিষ্ট্ৰিক্টত তেওঁলোকৰ যিটো হেৰি হৈছিল, আপুনি চাব হাউ ইলেকশ্যন প্ৰচেছ ৱাজ মেনুপুলেটেড। নৰ্থ কৰিমগঞ্জ EVMত যেটো বুট দেখাইছিল, যেটো কাষ্ট হৈছে, আমাক তাতে যেটো 17C ফৰ্ম থাকে, তাতে দেখাইছে 2100
2,12,941 EVMৰ মেচিনত কাষ্ট হৈছে, কিন্তু গণিছে গণাৰ সময়ত দেখা যায় 2,13,348 407টা এক্সট্ৰা গ'ল। এইটো নট ফিগাৰটো হ'ল নৰ্থ কৰিমগঞ্জ। EVMত যিটো কাষ্টিং দেখাইছে 212,941 কাউন্টিং হৈছে 2,12,941 আৰু কাউণ্টিং হৈছে 21,3348 meaning by 2,13,348 a difference of 407 হিচাপটো চাই ল'ব। মই ৰেড কৰি ইমান হেৰি নহয়, মিলাই ল'ব আপোনালোকে। পাথাৰকান্দি এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত যিটো পৰে। পাথাৰকান্দিত EVMত যিটো দেখাইছে 1,44,444 তাৰমানে 5টা চাৰি 5টা চাৰি 1,44,444 আৰু কাউণ্টিং কৰিছে 1,46,894 that is 1,46,894 পালে ডিফাৰেঞ্চ হ'ল 2,450। এইটো হ'ল পাথাৰকান্দি। ৰামকৃষ্ণনগৰ সমষ্টি EVMত পোৱা গ'ল 1,70251 আৰু কাউণ্টিঙত পোৱা গ'ল 1,71134 ডিফাৰেঞ্চ অফ 883 1,71134 ডিফাৰেঞ্চ 883 হ'ল সাউথ কৰিমগঞ্জ EVMত কাষ্টিং হৈছে 21,7014 কাউণ্টিং হৈছে 21,7217 ডিফাৰেঞ্চ অফ 203 কাউণ্টিং 21,7217 203 চ' এইটো হ'ল কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। হাইলাকান্দিত এইটো অৱশ্য সমষ্টি বাজি সেইটো হোৱা নাই। কৰিমগঞ্জত আফটাৰ ডিডিভিশ্যন 4টা সমষ্টি। এই গোটেই বস্তুটো দিয়াৰ পিছত আমি চাৰ্টিফিকেট মানে এপ্লাই কৰিলোঁ যে গোটেই চাৰ্টিফিকেটটো পাব লাগে। হাইলাকান্দিটো আমি পালোঁ, কিন্তু কৰিমগঞ্জতো ডেপুটি কমিশ্যনাৰ তেওঁ গুচি গ'ল তেওঁ ঘৰত আউট অফ দ্য ষ্টেট, আমাক ক'লে দিম বুলি। সেইকাৰণে আমি চাৰ্টিফিকেট কপি নোপোৱাৰ কাৰণে আমি বস্তুটো লগে লগে আমি হেৰি কৰিব পৰা নাই, কিন্তু আমি পাৰ্চনেলি সেইদিনা কিন্তু আমি হেৰি কৰিছোঁ। আই ব্ৰট টু দ্য নটিছ অফ দ্য পাৰ্চনেলি, কাৰণ মই তাতে বহি আছিলোঁ অল এলং, DC অবজাৰ্ভাৰ SP মই নিজে আছোঁ তাতে আমি বহি আছিলোঁ। তাতে বহি লগে লগে যেতিয়া আমি আমাৰ এজেণ্টবোৰে আমাক জনাইছে লগে লগে আমি কমপ্লেইন কৰিছোঁ। এইটো কাউণ্টিং প্ৰচেছত আমি কিমান হেৰি কৰা নাই, কিন্তু বুথ যে EVMত সোমাই দিছে সেইদিনা ৰেগিং কৰি তেওঁলোকে কোনো ৰেছপন্স নকৰিলে আমি ইমান 19 কমপ্লেইন চেম ডে দিলোঁ, ৰিচিভ কৰিলে তেওঁলোকে 22 তাৰিখ দিলোঁ, 26 তাৰিখ ৰাতি দিলোঁ যে 38 নাম্বাৰছ অফ পলিং চেণ্টাৰ যে মেক্সিমাম ৰেগিং হৈছে, বুথ কেপচাৰিং হৈছে। এইটো আপোনালোকে ৰেমেডি ৰিপৰ্ট কৰক, নকৰিলে তেওঁলোকে। এতিয়া যেতিয়া কাউণ্টিং হ'ল তাৰপিছত আমাৰ চাৰ্টিফিকেট নিদিয়াৰ কাৰণে আমি ৰৈ থাকিলোঁ 2-4 দিন। পিছত দেখিলোঁ কিছুমান মিডিয়াত আহি গ'ল যে 3,811 দেখা গ'ল এক্সট্ৰা হৈ গ'ল কাউণ্টিঙত। এইটো পাই আমি হেৰি কৰিলোঁ, লগে লগে আকৌ আমি এটা দিলোঁ ৰিটাৰ্ণিং অফিচাৰক 9 তাৰিখ দিলোঁ যোৱাকালি মৰ্ণিঙত। যোৱাকালি দি ইলেকশ্যনখন আমি দিলোঁ, তেওঁলোকে ৰিচিপ্টৰ মেইলত হাৰ্ড কপিটো আজি দিয়া হৈছে, আজি অফিচ খুলিছে, আজি হাৰ্ড কপিটো দিয়া হৈছে, তেওঁলোকে পাইছে। এতিয়া কথাটো হ'ল যে ইলেকশ্যনৰ যিটো পিউৰিটি ফেয়াৰনেছ যিটো আছে, আমাৰ যিটো আইন যিটো আছে, কৰাপ্ট প্ৰেক্টিছ কাক কোৱা হয়, বুথ কেপচাৰিং যদি হয়, লাৰ্জ স্কেল ৰেগিং হয়, কাষ্টিং যদি বেছি হয়, এই গোটেই বস্তুটো এমাউণ্টছ টু কৰাপ্ট প্ৰেক্টিছ। আৰু কৰাপ্ট প্ৰেক্টিছ হ'লে ৰিপৰ্ট দিব পাৰে ইফ দ্য কোৰ্ট ইজ ছেটিছফাইড। তো আমাৰ তাতে এতিয়া ন আদাৰ অপশ্যন, যেতিয়া আমি অল দ্য এভিনিউজ অল্টাৰনেটিভ যিবোৰ আমাৰ তাতে আছিল চব আমি হেৰি কৰিছোঁ, ফ'ল' কৰিছোঁ। চবক যেতিয়া দিব লাগে দিছোঁ, টাইম টু টাইম জনাইছোঁ, মিনিট ৱাইজ মোৰ তাতে হেৰিটো আছে, ছেকেণ্ড ৱাইজটো আছে, এইটো চব দিয়া হৈছে। কিন্তু এতিয়ালৈ আমি একো পোৱা নাই। নাপালে আমি আৰু 2-4 দিন আজি চাৰ্টিফিকেটবোৰ বোধহয় আজি পোৱা যাব কৰিমগঞ্জত। পোৱাৰ পিছত আমি চাম ইন দ্য মিন টাইম
আমি আমাৰ AICCৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ চাফে ডাঙৰীয়া, আমাৰ প্ৰেচিডেণ্ট তাতে আছে ভূপেন বৰা ডাঙৰীয়া, তেওঁলোকৰ কথা পাতিছোঁ। আমাৰ ইয়াতে আমাৰ APCC তেওঁলোকৰ কথা পাতিছোঁ। আমি আমাৰ লিগেল টিম আছে, লিগেল টিমে ষ্টাডি কৰি আছে আমি কোনটো লাইনত, আমি কিন্তু চেলেঞ্জ কৰে। আমি ভোটৰ এটা ভোটৰ হেৰফেৰ যদি হেৰি কৰোঁ, আজি 3811 অফিচিয়েলি, বাকীবোৰ তেওঁলোকে ডিনাই কৰিব পাৰে। তো 3811টো ডিনাই কৰিব মানে তেওঁলোকৰ ৰেকৰ্ড মতে আমি দি আছোঁ। চ' এই এন'মালি যিটো হ'ল কাউণ্টিং বেছি হ'ল, এইটো কিন্তু দেখা গৈছে মেবি 3811 অনলি ইন 11, বাট ইট shows that there may be some more anomalies. এইটো হ'ব পাৰে। ইট ক্ৰিয়েটছ এ ডাউট এবাউট দ্য ফেয়াৰনেছ অফ দ্য ইলেকশ্যন। যাৰ কাৰণে আমি এতিয়া ঠিক কৰিছোঁ যে আমি কেছ কৰিম, কোন লাইনত কৰিম, কি ধৰণত কৰিম। আমাৰ লিগেল টিম আছে, আমাৰ লিগেল টিমে ষ্টাডি কৰি আছে। ইন দ্য মিন টাইম আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, সাথী ডাঙৰীয়া বা ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছে। প্ৰয়োজন হ'লে মোক কৈছে আপুনি দিল্লীত আহক, দিল্লীত আহি তাতেও দৰকাৰ হ'লে আমি তাতে আমাৰ এক্সপাৰ্ট এডভোকেট আমি তেওঁলোকক দেখা কৰিম হয়তো দৰকাৰ হ'লে। আমাক পাৰ্টীয়ে যথেষ্ট গুৰুত্ব দি কথাটো লৈছে, তেওঁলোকে যথেষ্ট হেৰি কৰি আছে, বাৰ বাৰ মোক ফোন কৰিছে, খবৰ কৰি আছে। গতিকে পাৰ্টি লেভেলো কৰি আছে আৰু আমি পাৰ্টীৰ মাধ্যমত আমি আমাৰ লিগেল যিটো একশ্যন ল'ব লাগে, যিহেতু মই আইনৰ লগত জড়িত হৈ আছোঁ, আইনৰ ছাত্ৰ, মই আইনত জড়িত আছোঁ। গতিকে আমি আমাৰ টীমটো লৈ আমি ষ্টাডি কৰি আছোঁ। যিমান সোনকালে পৰা যায়, যদিও ডেট 45 ডেজ, আমি চেষ্টা কৰিম যিমান সোনকালে পৰা যায় আমি আমাৰ কেছটো আমি ফাইল কৰিম। আমি বিচাৰিছোঁ কি ৰিপৰ্ট, নট একাউণ্টিং, ৰিপৰ্টটো বিচাৰিছোঁ। এই ৰিপৰ্টটো বিচাৰি এতিয়া কৰিছোঁ আমি এণ্টায়াৰ কনষ্টিটুৱেঞ্চি আমি কৰিছোঁ, কাৰণ 30 সমষ্টিটো আমি দিছোঁ। পিছত এতিয়া আমি খবৰ পাই আছোঁ যে এই যিবোৰ খেলি মেলি হৈছে, যে EVMত এটা, কাউণ্টিঙত এটা, তাৰ মানে হৈছে চামহয়া। গতিকে ফৰ টু মেইনটেইন দ্য ইণ্টিগ্ৰিটি এণ্ড পিউৰিটি অফ দ্য ইলেকশ্যন, মই ভাবোঁ ইন দ্য ইণ্টাৰেষ্ট অফ জাষ্টিছ গোটেই ইণ্টায়াৰ সমষ্টিৰ ইলেকশ্যনটো যাব লাগে আৰু ফ্ৰেছ ইলেকশ্যন হ'ব লাগে। আৰু ইন দ্য মেইন টাইম আমাৰ যিজন উইনিং কেণ্ডিডেট চাৰ্টিফিকেট যিটো দিয়া হৈছে, সেই চাৰ্টিফিকেটটো যাতে কেপ্টেইন এভিয়েন্স অৰ্থাৎ ষ্টে কৰি ৰাখে, এইটো আমি প্ৰেয়াৰ দিছোঁ। এডমিশ্যন যিটো দিছোঁ ইলেকশ্যন কমিশ্যন, সেইটো আমি দিছোঁ। তেওঁলোকে কি কৰে নকৰে নাজানো, কিন্তু আমি যিমান সোনকালে পৰা যায় আমাৰ পাৰ্টীৰ লগত আলোচনা কৰি আমি যিমান সোনকালে পৰা যায় আমি এইটো লিগেল ব্যৱস্থা লোৱাৰ চেষ্টা কৰিম।